নাওবৈচাৰ বলমাত বিহু নাচ কৰ্মশালাৰ সফল সামৰণি। যোৱা 10 মাৰ্চৰ পৰা 31 মাৰ্চলৈকে 21 দিনীয়াকৈ বিহু নাচ কৰ্মশালাৰ আয়োজন কৰিছিল বলমা সাৰথী যুৱ সংঘই। লখিমপুৰ জিলাৰ অতি পিছপৰা অঞ্চল হৈছে বলমা। বলমা অঞ্চলৰ উদীয়মান যুৱকসকলে স্থানীয় কণ যুৱতীসকলক আগবাঢ়ি যাবলৈ এই অনুষ্ঠান অনুষ্ঠিত কৰিছে। বহাগ বিহুলৈ মাজত মাত্ৰ কেইটামান দিনহে বাকী। ইতিমধ্যে সমগ্ৰ ৰাজ্যতে ৰঙালী বিহুক আদৰিবলৈ ব্যাপক প্ৰস্তুতি চলিছে। নাওবৈচাত বলমাত সাৰথী যুৱক সংঘৰ উদ্যোগত অনুষ্ঠিত 21 দিনীয়া বিহু কৰ্মশালা আজি নিজ বিষ্ণুপুৰ প্ৰাথমিক বিদ্যালয়ৰ খেলপথাৰত সামৰণি অনুষ্ঠান অনুষ্ঠিত হয়। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সদৌ টাই আহোম ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক প্ৰদীপ গগৈ, বিহু সুৰক্ষা সমিতি অসমৰ লালুক আঞ্চলিকৰ প্ৰাক্তন সম্পাদক প্ৰাঞ্জল বৰুৱাগোহাঁই। এই কৰ্মশালাত শতাধিক কিশোৰে অংশগ্ৰহণ কৰে। কৰ্মশালাৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে মামু দত্ত গগৈ আৰু ঢোলবাদক হিমাংশু হাজৰিকাৰ একটি দল। দেহিও ছোটরে হেকতে ওই কুলিয়ে বিনালে ওই গছে বনে হলালে ওই পাত আমারে হাৰথী যুৱ সংঘৰ অনুষ্ঠান সকলো কামনা হ'ল। বিহু হৈছে অসমৰ জনজীৱনৰ এক এৰাব নোৱাৰা অবিচ্ছেদ্য অংগ। আমি কৃষিভিত্তিক মানুহ, চহা মানুহ,
আমি বহাগৰ বিহুৰ পিছতে পুনৰ আমি খেতিত নামিম। খেতিত নামিবৰ বাবে যি আমাৰ গাত শক্তি লাগে, যি আমাক কৰ্ম দক্ষতা লাগে, তাৰ কাৰণে আমি বিহুৰ পূৰ্ণ আমি প্ৰস্তুতি চলাইছোঁ। বিহু শেষ কৰি আমি পুনৰ আমি খেতিত লাগিম। সকলোলৈকে বিহুৰ শুভেচ্ছা থাকিলে ধন্যবাদ। ইয়াৰ কৰ্মশালা 20 দিনীয়া কৰ্মশালা, 21 দিনীয়া কৰ্মশালা। এয়া আমাৰ যুৱ সংঘৰ প্ৰথম প্ৰচেষ্টা। আমি প্ৰথমতে কণ শিশুসকলক বিহু কেনেদৰে নাচে তাৰ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছোঁ। ইয়াৰ পৰা আমি আগন্তুক ভৱিষ্যতৰ দিনত ইয়াতকৈ উন্নত মানেৰে প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিবলৈ আমি যৎপৰোনাস্তি চেষ্টা কৰিম। আৰু বিহু মেলা পতাৰ আমাৰ পৰিকল্পনা আছে। এইবাৰ আমাৰ অভূতপূৰ্ব সহায় সহযোগিতা বুলি ক'ব পাৰি। আমাৰ গোটেই নাওবৈচা অঞ্চলৰ ৰাইজে ইয়াত সহায় সহযোগিতা আগবঢ়াইছে আৰু সকলোলৈকে আমাৰ যুৱ সংঘৰ তৰফৰ পৰা শুভেচ্ছা আৰু শুভকামনা থাকিলে। বিহু